ধোৱা দিৱস আজি মই মোৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ চাই থাকিব আৰু বৰ্তমান মই টাউনত যাম আৰু টাউনত যাবই নহয় ঘৰত যাব ওলাইছোঁ একেবাৰে আপোনালোককো লৈ যাম 2 দিনমান থাকিম তাৰে অলপ পাৰিলে ব্লগ দিম ইয়াতে যেহেতু নেটেই নাপায় ডেইলি দিবৰ কাৰণে তাতে থাকিলে অলপ 2-3 মিনিট মানৰ হ'লেও অলপমান পৰিৱেশ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম গতিকে চাই থাকিব এতিয়া জান স্কুলত গৈছে স্কুলৰ পৰা অহাৰ পাছত যাম 12:30 স্কুল আজিকালি মানে টাউনত যোৱাৰ মেইন কাৰণ হ'ল ব্লাউজ এটা সলাবলগীয়া হৈ আছে সেইকাৰণে চাওঁ গতিকে চাব আমাৰ যেতিয়া নিজা ঘৰত যোৱা যায় তেতিয়া মানে গৈ উঠাৰ পাছতে চাউলডাল হাতত ল'বই লাগে পৰিৱেশটো অলপ পৰিষ্কাৰ হ'লেহে খোজ কাঢ়ি অলপমান থাকি ভাল লাগে সেইকাৰণে মানে গৈয়ে মই কাপোৰটো সলাই লৈ কেতিয়াবা কাপোৰ নহলাওৱে তেনেকুৱা হৈ চাওক পাকঘৰ বুলিবলৈ একো নাই মাত্ৰ গেছৰ চিলিণ্ডাৰ আৰু নিমখ হালধিখিনি এটা বেলেগ ৰুমত আমি বস্তুখিনি নিছোঁ যাতে সুবিধাজনকভাৱে ৰান্ধিব পাৰি যিহেতু গৰমৰ দিনত একেলগে থকা খোৱা অসম্ভৱ আৰু এয়া চাওক আমি গৈ পোৱাৰ পাছতে বৰষুণ দিছে বৰষুণ দিয়াত অৱশ্যে বতৰটো ঠাণ্ডা হৈছে আৰু সিদিনাখনে মানে আমি 2-2:30মান বজাত গ'লো নহয়নে পানী দুনি একদম নাই ফিল্টাৰৰ পানীটো ভাল নহয় সেইকাৰণে মানে খালৰ পৰা পানী লৈ আহিছোঁ যাতে বাচন বৰ্তনবিলাক অন্তত চাফা হৈ থাকে মানে ফিল্টাৰৰ পানী দমকলৰ পানী হ'লে মানে কাপ গিলাচ এইবিলাক লেতেৰা হয় সেইকাৰণে খালৰ পানী ইউজ কৰিবৰ কাৰণে মানে ধোৱা পখলা কৰিবৰ কাৰণে আমি এই খালৰ পৰা ৰাতি পানী আনিব গৈছোঁ তাৰ পিছদিনাখনেহে আমি পানী পাম যিহেতু আমি তাতে থকা হোৱা নাই বহুদিন ধৰি সেইকাৰণে আগতে যিখিনি পানী ধৰা গৈছিল সেইখিনি পানী গোটেই শেষ হৈছে আৰু এতিয়া নতুনকৈ পানী আনি অলপকৈ আনি মানে ৰাতিৰ ক্ষেত্ৰত পোহৰ চোহৰৰ অসুবিধাটো হয়েই বাৰু যিহেতু আমি আমাৰ ঘৰখনত প্ৰায় 10 বছৰমান হ'ল থকা বেছিকৈ নাইয়ে তেনেকুৱাকৈ আৰু আমাৰ ইহঁতে ভাটিবেলা সময়ত ঢেকীয়া পচলা ভাতকেৰেলা এইবিলাক কিবাকিবি আনিলে মই আৰু সেয়া গাখীৰে ভাতে খাইছোঁ আৰু ইহঁতে পাতত ভাত খোৱা হ'ল সেইকাৰণে মানে পাততে ভাত দিলোঁ আৰু নেক্সট ডে ৰাতিপুৱা এয়া চাওক শনিবাৰৰ দৃশ্য দুটাই হাঁহ সেই 2টা হাঁহৰ এটা কণী পাৰিছে অলপ ভিডিঅ' কৰিছোঁ আৰু এতিয়া মই বৰ্তমান মানে সাৰা পোছাত লাগি আছোঁ ৰাতিপুৱা বাট চোতাল সাৰিলোঁ তাৰপিছতে পুৱাৰ কাম যিখিনি কৰিব লাগে সেইখিনি কৰিলোঁ গা পা ধোৱা নাই কিন্তু এতিয়ালৈকে পানী অহালৈ ৰখি আছোঁ আৰু একদম শাৰীয়ে তৰানি নাপায় ইমানে আৰু এয়া চাওকচোন নতুনকৈ 2টা ৰুম এক্সটেনশ্যন কৰিছিলোঁ যে এই 2টা ৰুমৰ আমি গাঁথনিটোহে কৰা হৈছিল আৰু ওপৰ টিংখিনি দিছিলোঁ বাকী কাম চব থাকিলে ইয়াতে এইখিনি তেনেকুৱাকৈয়ে আধৰুৱা কৰি থৈ গুচি গ'লোঁ ধুই চাফা কৰি লৈ আহিছা বঢ়িয়া ইহঁতকেইটাক যেতিয়াৰ পৰা ইয়াত আনিছোঁ তেতিয়াৰ পৰা তাতে মানে থকাকৈ যোৱা হোৱাই নাছিলে সিদিনাখনে ভাবিছোঁ লৈ যাওঁ অলপ পৰিৱেশটোৰ লগত চিনাকি হওক আৰু চাওক এয়া আমাৰ ফিচাৰী পাৰত আহিছিলোঁ আৰু এয়া গৰু ছাগলীবিলাক মানে ফিচাৰীতে আমি এৰি দিছোঁ আৰু ইয়াতে মানে বহুত ঘাঁহ আছে সেইকাৰণে মানে চাইছোঁ আৰু এয়া জানে মুছলি গাখীৰ গৰম কৰি তাতে অলপ আমাৰ 4জনৰ কাৰণে ঠিক ঠাক কৰিছে যিহেতু ৰাতিপুৱাৰ ভাগত অলপমান ভোক চোক লাগে ভাত যিহেতু ৰন্ধা নাই অলপ দেৰি হ'ল আৰু ইহঁতে মানে এইবিলাক বস্তু বিচাৰিছে ভাতকেৰেলা কোমোৰা কলফুল ঢেকীয়া কচু আৰু মেটকাৰ ফুল মানে আমাৰ পথাৰত হৈ থাকে সেইবিলাকো ছিঙি আনিছে লগতে এটা হাঁহৰ কণী পানী ৰখি থাকিলোঁ ৱাটাৰ ছাপ্লাই পানী আহিব বুলি কিন্তু পানী নাহিল এতিয়া 8:45 হৈ গ'ল ভাত পানী ৰান্ধা বঢ়া কৰিব লাগে গতিকে মই সোনকালে খালতে গাটো ধুলোঁ আমাৰ খাল আছে ইফালে পূবফালে তাৰপিছত তাতে গা পা ধুই উঠি এই মাত্ৰ আহিছোঁ মানে আৰু এইটো ড্ৰেছটো মই নিজে চিলাই লৈছোঁ আৰু এই আৰু ভাত ৰান্ধো এতিয়া অলপমান মছলি খাই লওঁ জানে ঠিক ঠাক কৰিছে চাই থাকিব মোৰ ভ্লগটো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম
আমাৰ ইহঁতে বোলে মেটকাৰ ফুল খাই পোৱা নাই, সেইকাৰণে মানে সিহঁতে মেটকাৰ ফুল আনিবৰ কাৰণে পানীত নামি গ'ল। আৰু মানে পানীত নামি কেইটামান মেটকাৰ ফুল পাইছে, সেইকেইটা লৈ আহিছে। মই অলপমান ভাজি পেলাই ইহঁতক দেওঁ বুলি ভাবিছোঁ। সেইখিনিকে অলপ বনাইছোঁ, নহৰু, আদা আৰু পিঁয়াজ অকণমান, লগতে আৰু পাঁচফোৰণ অকণমান। পাঁচফোৰণ মানে মিঠি গুটি আৰু কালজিৰাহে দিওঁ। আৰু তেনেকুৱাকৈয়ে অকণমান এক টিপা হৈছে মাত্ৰ, সেইখিনি মানে ইহঁতক টেষ্টটো কৰিবৰ কাৰণে দিছোঁ। মই যে সেইডাল লাঠি, সেইডাল বাঁহৰ ফলঙা আছিল, সেইডালেৰে লাৰিছোঁ। কেতিয়াবা মানে কোনোবা সময়ত মানে কৰচখান পোৱা নাছিলোঁ, বা কৰচখান নালাৰাকৈ মানে মাছ উল্টাই দিব লাগে যে, তেতিয়াই বনোৱা আছিল। সেইডাল মই থৈ দিছোঁ। আৰু এয়া সিদিনাখনে বনালোঁ দুপৰীয়াৰ সাজটো। আৰু কচুখিনিও বনালোঁ বাৰু। ইহঁতক কচু আগতেও দিছোঁ, কিন্তু সিহঁতে বৰ তৃপ্তিৰে খাদ্যটো খাইছে। আৰু এয়া চাওক, ক'লা কচু। ক'লা কচুটো বহুত টেষ্টিয়ে হয়, মিঠা হয়, আইৰণ থাকে। আৰু বিশেষকৈ হাই প্ৰেছাৰ নোহোৱা মানুহবিলাকে খাব পাৰে। আৰু লগতে থৈকাই বোলা এজন জ্যেষ্ঠ মানুহ আমাৰ গাঁৱৰে, তেওঁ আহি ইটো সিটো কৰি দিয়ে, অলপ চলপ দুই এক পদ ঠাই সাৰিও দিয়ে। আৰু গুড়া সান্দা অলপ লৈ গৈছিলোঁ, লাল চাহে গুড়া সান্দায়ে চেনিয়ে অলপমান ভাবিছোঁ মানুহটোক তেওঁ। তেনেকুৱাকৈয়ে এইখিনি অলপমান দিছোঁ। আৰু এটা বৰ ডাঙৰ জহাদি কলো দিছোঁ লগতে। জানে মানে আমাৰ সেই খালটো যে, এই খালটোত মই সিদিনাখনে গা ধুলোনে মোক ডাকিছে মানে কি আৰু সৰু সৰু দুবৰাবিলাক উঠিছে। প্ৰথম গা ধুলোনে, আগতে কিন্তু এনেকুৱা হোৱা নাছিল। এইবাৰ কিন্তু মোৰ একদম পূৰা অলপমান ডাকি দিছে। তাৰপিছত তাৰ পৰা আহি পেলাই মানে গা ধুৱাতে ভাল হৈছে বাৰু এতিয়া ভইচ অভাৰ কৰোঁতে। আৰু এয়া গৰু ছাগলীবিলাক ফিচাৰীৰ পৰা যেতিয়া উলিয়াই অনা হ'ল, আৰু অৰ্মিত বোলা ল'ৰা এজন আমাৰ ঘৰত আহিন জাহিন কৰি থাকে, ইটো সিটো কামত সহায় কৰি দিয়ে, ডাৱৰ মাৰি আনো তাক কেতিয়াবা। তেতিয়া সি বাৰু ঘৰতে থাকে, আমাৰ তাত নাথাকে। আৰু এয়া গৰুকেইটা বৰ ধুনীয়াকৈ চাৰ পাই আহিছে, বহুত ভাল লাগিছে বাৰু। ইহঁতৰ যে খাদ্যখিনি আমাৰ ঘৰতে ধুনীয়াকৈ ৰাখি থৈ দিছিলোঁ, তাৰ কাৰণে ভগৱানৰ বহুত ধন্যবাদ। আৰু এয়া মই কাপোৰ সামৰি আছোঁ। আৰু মই বনোৱা চোলাটো একচুৱেলি কেনে লাগিছে জনাবচোন। বহুত ভালকৈ মানে চিলাই তিলাই কৰি থকা নাই, তেনেকুৱাকৈ মানে বনাইছোঁ। গৰমৰ কাৰণে এই চোলাটো পিন্ধি বহুত ভাল লাগে, মই নিজে চিলাই লৈছোঁ। আৰু সিদিনাখনে তেনেকুৱাকৈ সময়খিনি পাৰ কৰিছোঁ। ইহঁতেও বহুত এনজয় কৰিছে, যিহেতু তেনেকুৱাকৈ থকাকৈ বহুদিনে হ'ল যোৱা নাই। আৰু এয়া ঘৰবিলাক যে আধৰুৱা হৈয়ে আছে, কেতিয়া হ'ব একো গমেই পোৱা নাই। কি হয় নহয় নাজানো, হ'ব আৰু এদিন হ'লেও নিশ্চয়। আৰু এয়া ভাতকেৰেলা ঘৰতে লাগি আছে। তাৰ পৰা অৰ্মিতকে কাটিব দিলোঁ কেইটামান ভাতকেৰেলা। ইহঁতে মানে ভাতকেৰেলা খাই বহুত ভাল পায়। আৰু দুখন বিচনা একেলগে লগ কৰি থৈছোঁ। আৰু ঘৰটো মানে অপৰিপাটি হৈ আছে, ঠিক কৰিব পৰাই নাই। এক্সটেণ্ড কৰা হৈছিলে, কিন্তু আমি ঠিক কৰিবই নহ'ল। আৰু অৰ্মিতে কাম কৰি আছে অলপমান, একেলগ কৰি মানে দিম আৰু গোটেইখিনি ভিডিঅ'। আৰু দেওবাৰে ৰাতিপুৱাৰ ভাগত এয়া বন আমাৰ এইখিনিত গজিয়ে থাকে, সৰু সুৰা বন। এই বনখিনি ভাবিছোঁ ময়ে উঠাওঁ। এওঁ কিবা বেলেগ কামত লাগি আছে, সেইকাৰণে সৰু খন্তাৰে মই সৰু বনবিলাক উঠাই দিছোঁ। আৰু অৰ্মিতেও দুই এটা কামি চাচি সহায় কৰি দিছে। আৰু সিদিনাখনে আমেতি লগা কথা, 2টা-2:30 বজাত আমেতি লাগিব। কিন্তু তাৰ আগতে 10টা, 10:30, 11টাৰ ভিতৰত মানে নামৰ কাৰণে মাতি গৈছে ওচৰৰে এঘৰ মানুহৰ মানে অজানি ডাঙৰ মাহঁতৰ ঘৰত। আৰু তাতে গ'লোঁ, গৈ উঠাৰ পাছত আহিলোঁ। আহাত এওঁ মানে ইমান গৰমত সেই নতুনকৈ গেট এখন দিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সিদিনাখনে দেওবাৰ যে, আমাৰ এজনী নিউ বৰ্ণ বেবী গাৰ্ল জন্মিছে। তাই আমাৰ ঘৰলৈ অহা কথা, মানে মোৰ সৰু দেওৰটোৰ কইনাটোৰ ছোৱালী এজনী হৈছে। সেইকাৰণে মানে ভাবিছোঁ কিবা এটা নতুন পৰিৱেশ এটা দেখুৱাওঁ সৰু বেবী গাৰ্লজনীক। আৰুনো কোনে কি বুজি পাব একো গম নাপায়, তথাপিতো অনুভৱ এটা। আৰু এয়া থৈকায়ে অ'ত পৰি থকা বস্তু লৈ গৈছে। আৰু আমেতি সুদৰ মানে খৰিখিনি হ'ব বুলি মানে কৈছে। আৰু মই নামত যাওঁতে কিন্তু ভাত খাই যোৱা নাছিলোঁ, সিহঁতৰ কাৰণে ভাতখিনি বনাইহে থৈ গৈছিলোঁ। আৰু সিহঁতে ভাত পানী খাই বৈ উঠি থৈ দিছে মোৰ কাৰণে, সেইখিনি মই খালোঁ। আৰু তাৰপিছত গৰমত ঘামি জামি হৈ উঠাৰ পাছতো কষ্ট মষ্ট কৰি মানে এওঁ গেটখন বনাইছে। আৰু এয়া চাওক, অৱশ্যে লোহাৰ
গেট এখন আনি থোৱা হৈ আছে কিন্তু সেইখিনি আমি ফিটিং কৰিবহে হোৱা নাই আৰু এয়া ধুনীয়া কৰিছোঁ পৰিৱেশটো বাটটো যাতে ভাল হয় আৰু বেবিয়ে যাতে ভাল পায় পৰিৱেশটো সেইটো কাৰণে মানে আমি কষ্ট কৰিছোঁ থৈকাই এইবিলাক সাৰা পোছা কৰি দিছে ধুনীয়া হৈছে আৰু মই ভিডিঅ' এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে জনাব ভাল পালে লাইক